ৰাতিপুৱাই মায়ৰ পৰা লৈ লওঁ 200 টকা পইচা। মানে মোৰ বসন্তি বোলে বহুত দিনৰ পৰা নাই বোলে একো খাৱা, তাকে খুৱাব কাৰণে মায়ৰ পৰা লৈ লওঁ 200 টকা পইচা। গুড মৰ্নিং গাইছ, মই মনোৰম আজি লৈ নতুন মিনি ব্লগ লৈ। বাৰু ইফালে বসন্তিক তেল ভৰাই মেচিন লৈ আহিলোঁ আজি ফৰ চিলিঙৰ কাম কৰিবৰ কাৰণে। আমাৰ বছৰ গাঁৱৰ ওচৰতে বোলে এটা মানুহৰ ফৰ চিলিং কৰি দিব লাগে, সেইকাৰণে চিধা আহিলোঁ আৰু বছৰ লগত ফৰ চিলিং খিনি কৰি দিওঁ বুলি কিনে। আৰু ইফালে আহিয়ে বছক ওপৰত উঠাই দিয়ে পুৰণি চিলিংখন ভাঙি দিলোঁ, যিহেতু পুৰণি চিলিংখন মানে অলপ তৰ্জা বেৰাৰহে আছিলে। বাৰু সেইখিনি ভাঙি চাঙি চব ৰেডি কৰাৰ পিছত এতিয়া আমি লাগি গলো পুৰা ফ্ৰেমিং কৰিব, যিহেতু ইটো ৰুমটোত মানে জিপচিম বৰ্ডৰ লগাব। এতিয়া ফ্ৰেমিং হোৱাৰ পিছতে এইবাৰ আৰু লাগি গলো ৱাৰিং কাম খিনি কৰিবৰ কাৰণে, যিহেতু সৰু সুৰা ৱাৰিং খিনি আমিয়ে কৰি দিওঁ আৰু বেছি ডাঙৰ ডাঙৰ ৱাৰিং খিনি বাৰু লাইন মিস্ত্ৰীক কৰিবলৈ দিওঁ, যিহেতু ইয়াতে বেছি পইণ্ট নাই সেইকাৰণে আমিয়ে কৰি দিলো আৰু এইখিনি কাম খিনি। বাকী ৱাৰিং কাম হোৱাৰ পিছতে এতিয়া লাগি গলো ডাইৰেক্ট বৰ্ড লগাবা। বাৰু ৰুমটো চিম্পুল বনাব, ডিজাইন নাই একো, তাৰ কাৰণে আজি এইটো ৰুমটো কমপ্লিট কৰিম বুলি ভাবিছো। আৰু ইফালে বৰ্ড লগোৱা হোৱাৰ পিছতে এতিয়া লাগি গলো ডাইৰেক্ট পুটিন মাৰিবৰ কাৰণে। আৰু ইফালে বছক ওপৰত উঠাই দিয়ে, মই আছো তলতে পুটিন গলাই। বাৰু ইফালে আজি ফাইনেলি এইটো ৰুমটো কমপ্লিট কৰি দিলো। বাৰু আজিলৈ মিনি ব্লগটো এইখিনি আছিলে, আজিলৈ আহিছো, বাই বাই।